নমস্কাৰ বন্ধুসকল, আমি দুটা ইউ-টাইপ ঘৰৰ কাম একলগত ষ্টাৰ্ট দিছিলোঁ আজিতকে 8 মাহ আগত আৰু আমাৰ দুটা ঘৰৰ কাম আৰু এক সপ্তাহৰ ভিতৰত কমপ্লিট হ'ব আৰু আপোনালোকে দেখা পাইছে আমাৰ ডিজাইনৰ কাম অলপ বাকি আছে, আমি কৰি আছোঁ আৰু বাকি কামখিনি এক সপ্তাহৰ ভিতৰত আমি কমপ্লিট দিম। আৰু এই দুটা ঘৰ আমাৰ নগাঁও ঢিঙত কামকেইটা চলি আছিলে আৰু এক সপ্তাহৰ ভিতৰত আমি কমপ্লিট দিম। আৰু এই দুটা ঘৰ আমাৰ একেই সেম একলগত বনাই আছিলোঁ। আপোনালোকে দেখা পাইছে দুটা ঘৰ একেই সেম আৰু দুটা ঘৰৰ কাম একলগত ষ্টাৰ্ট দিছিলোঁ আৰু একলগত আমি সম্পূৰ্ণ কৰি আছোঁ। আৰু এই দুটা ঘৰ একেবাৰে আপোনালোকে দেখা পাইছে সেম কিয় বনোৱা হৈছিলে সেইটোৰ কাহিনী মই আগত আপোনালোকৰ ভিডিঅ'ত কোৱা নাছিলোঁ। এতিয়া আজি মই আপোনালোকক কৈছোঁ দুটা ঘৰ একে সেম কিয় বনোৱা হৈছিলে। দুটা ঘৰ সেম বনোৱাৰ কাৰণ হৈছে দুটা ভাই ককাই দুটাৰ মাজত যাতে কিবা কাজিয়া পেচাল নহয়, দেউতাকে বনাই দিয়া দুটা ঘৰ। মানে কোনোবা দেউতাকে ভাই ককাইৰ ভিতৰত এনেকুৱা ক'ব নোৱাৰে যে তাৰ ঘৰটো ভালকৈ বনাই দিছে আৰু তাৰ বেলেগ এটা ল'ৰাৰ ঘৰ ভালকৈ হৈছে। সেইটোৰ কাৰণে দেউতাকে দুটা ল'ৰাক একদম সেম ঘৰ বনাই দিছে যাতে দুইটাৰ ভিতৰত কাজিয়া নহয়। সেইটোৰ কাৰণে দুটা ঘৰ একলগত ষ্টাৰ্ট দিছিলে আৰু একলগত আমি কমপ্লিট কৰি একেই সেম ডিজাইনত ওলাই আছোঁ আৰু একেই খৰচাৰ ভিতৰত দুটা ঘৰ আমি কমপ্লিট কৰিম আৰু আমাৰ কমপ্লিট হৈয়ে গৈছে আৰু বেছি কাম নাই। সেইটোৰ কাৰণে দেউতাকে দুটা ভাই ককাইৰ মাজত কাজিয়া নোহোৱাৰ কাৰণে সেম ঘৰ বনাই দিছে।